টিশাল গঙাপাৰ বৰদোৱাৰ ইয়াতে বিভিন্ন ধৰণৰ মাছো আছে যেনিবা দৰ্শনাৰ্থীসকল আহে আৰু ক'ৰবাত কিবা কিবি দিয়ে খায় মাছবিলাক বহুত ডাঙৰ ডাঙৰ মাছ আছে এয়া হৈছে টিশাল সিফালে আমাৰ নতুন প্ৰকল্পটো ইতিমধ্যে বন্ধ কৰি দিছে এই নতুন যিটো প্ৰকল্প বনাইছিলে বৰদোৱা থানত সেই প্ৰকল্পটো হয়তো আমি শুনামতে মাৰ্চ মানত হয়তো তাক আকৌ পুনৰ মুকলি কৰি দিব তেতিয়া পুনৰ সেইটো আপোনালোক আমি দেখুৱাম বাৰু আচলতে ইয়ালৈ অহা দৰ্শনাৰ্থীসকলে শৰাই দিব বিচাৰিলে নিজৰ নৈবেদ্যভাগ নিজে কিনি আনিবও পাৰে নহ'লে আমাৰ ইয়াতে এটা কি আছে আমাৰ নৈবেদ্য গৃহ আছে ইয়াতে সেই কিছু পৰিমাণৰ অৰিহণা আগবঢ়াইও শৰাই আগবঢ়াব পাৰে যদি নৈবেদ্যভাগ কিনি নানে নিজাকৈ যদি কিনি নানে তেতিয়াহ'লে ইয়াতো নিৰ্দিষ্ট পৰিমাণৰ বৰঙণি আগবঢ়াই নৈবেদ্যভাগ দিব পাৰে নহয় দাদা আপোনাৰ ইয়াতে যদি নৈবেদ্য দিবলগীয়া শৰাই দিবলগীয়া হ'লে কিমান পৰিমাণৰ শৰাই দিব লাগে বৰ্তমান সময়ত আৰু সময় সাপেক্ষে বেলেগ হ'ব নহয় আগতে আছিলে যদি কোনেও শৰাই নানে মিনিমাম 350 আছিল এতিয়া 400 কৰা হৈছে শৰাই নানিলে মূল্যটো দিলেই 400 টকাৰ শৰাই ভাগ আমি লিখি দিব পাৰিম হয় এনেই ইয়াৰ কিছুদিনৰ আগলৈকে 350 আছিল আৰু যিসকলে শৰাই 1 লিটাৰ লৈ আহে সম্পূৰ্ণ শৰাই তেখেতসকলে মাত্ৰ 50 টকাৰ পৰা যিমান ওপৰত ইচ্ছা কৰি দিব পাৰে শৰাই 1 লিটাৰ অৰিহণাৰ বাবে সিমানেই আৰু যদি সোণ ৰূপ কিবা কিবি আনে ফুল আনে কোনোবাই গামোচা আনে চব এই ইয়াতেই নৈবেদ্য গৃহতেই মানে ৰিচিভ কৰিব লাগিব সেইটোৱে ইয়াৰ পৰা কিবা কুপন দিয়ে শৰাই দিয়াৰ পিছত কীৰ্তন ঘৰত মানে মূল শৰাই কীৰ্তন ঘৰত যেতিয়া মানে প্ৰসাদ উচৰ্গা হ'ব তাৰপিছতেই যাত্ৰীক প্ৰসাদ দিব পাৰে কুপনৰ অবিহনে প্ৰসাদটো লৈ ল'ব পাৰে আৰু কীৰ্তন ঘৰৰ নামত থাকিলে নামৰ প্ৰসাদ পাব পৰহিলাৰ নামত থাকিলে বিনা কুপনত পৰহিলা প্ৰসাদো পাব তেনেকৈ লৈ ল'ব পাৰে কোনো অসুবিধা নাই কৃষ্ণ ধন্যবাদ এয়া হৈছে বৰদোৱাৰ মূল কীৰ্তন ঘৰ আহকচোন তালৈ যাওঁ এবাৰ প্ৰৱেশ কৰি চাওঁ এই আসন ভাগ আমি দৰ্শন কৰোঁ কীৰ্তন ঘৰৰ সন্মুখতে দুভাগ সিংহ ৰাখিছে আৰু তাৰ সন্মুখতে আমি ওপৰলৈ যাওঁ এতিয়া আচলতে ইয়াতে লগোৱা হৈ আছে জাতীয় পোচাক পৰিধান কৰিয়ে ভিতৰত প্ৰৱেশ কৰিব এইটো সকলোৱে আচলতে জানিবই লাগে পোচাক দি জানিব লাগে এই গঙাপাৰতে ধুনীয়াকৈ নিজাকৈ বনাই ঘৰৰ পৰা চৰু কেৰাহী লৈ আহি ধুনীয়াকৈ ইয়াতে বনাই খায় আজি আমিও আনিছোঁ আমিও খাম আজি ইয়াতে আহকচোন তেওঁলোকৰ লগতো কথা পাতি চাওঁ বিভিন্ন ঠাইৰ পৰা দৰ্শনাৰ্থীসকল আহিছে নিজে বনাইছে খাইছে চাওঁ
ক'ৰ পৰা আহিছে কৃষ্ণ ক'ৰ পৰা আহিছে বাৰ পূজা পৰা 12 পূজীয়া অঁ ইয়াতে বনাইছে আৰু ইয়াতে খাইছোঁ আমি আৰু খোৱা বোৱা হৈ গ'ল হৈ গ'ল এই খাই আছে হয় 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 কৃষ্ণ ইয়াৰ কাম কাজ কেতিয়াৰ পৰা ৰাতিপুৱা কেতিয়াৰ পৰা ধৰ্মীয় কাম কাজ আৰম্ভ হয় বাৰু ৰাতিপুৱা কেতিয়াবা হয় মানে দিনটোৰ আৰম্ভণি কেতিয়াৰ পৰা আমাৰ ইয়াত 14 প্ৰসংগ হয় হয় নাম কীৰ্তন পুথি পাঁজিৰ পৰা ধৰি 14 প্ৰসংগ হয় পুৱা পোহৰ হোৱাৰ পৰা হয় ৰাতি বিচনালৈ যোৱা আগমুহূৰ্তলৈকে সৰ্বমুঠ 14 প্ৰসংগ হয় আৰু ভাদ মাহত ইয়াত 18 প্ৰসংগ হয় ভাদৰ মাহত 18 প্ৰসংগ 4 প্ৰসংগ বেছি হয় 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 সেয়ে আৰু ভকতসকল আমাৰ ইয়াতে থাকে কেৱলীয়া ভকত কেৱলীয়া ভগৱান কেৱলীয়া ভকতটো চাগে বুজা গৈছে বুজি পাইছোঁ কেৱলীয়া ভকত থাকে তেখেতসকলে এয়া কৰ্ম কৰে ইয়াত দুখন সত্ৰ আছে এই পদশিলা হ'ল শলগুৰি এই পদশিলা হ'ল নৰুৱা দুখন সত্ৰ ভাগ কৰা আছে গুৰুজনাৰ পদচিহ্ন তাত আসনত আছে আসনত আছে আমি যেনেকৈ ইয়াত মূৰ্তি এই আসনত আমি পুথি ভাগ ৰাখিছোঁ হয় হয় ভাগৱত নাম গুণমালা ৰাখিছোঁ তেনেকৈ আমাক সেই দুভাগত গুৰুজনাৰ পদচিহ্ন আছে ইয়াতে কোনো ধৰণৰ মূৰ্তি চুৰ্তি ৰখা মূৰ্তি পূজা আমাৰ ইয়াত নাই নহয় মূৰ্তি পূজা আমাৰ ফাকুৱাতে হয় দৌল উৎসৱ যিটো হয় তাতে আমাৰ বাংশী গোপালক বাংশী গোপাল প্ৰভুক বাহিৰত উলিয়াই পেলাই তাত বিষ্ণু পূজা হয় ইয়াত অইন পূজা পাতল একো নাই বিষ্ণু পূজা হয় এতিয়া বিভিন্ন ঠাইৰ পৰা দৰ্শনাৰ্থীসকল আহে আপুনি ইয়াতে ভালকৈ সেৱা আগবঢ়াই আছে আমি দেখি আছোঁ তেতিয়াৰ পৰা ঘূৰিয়ে আছে যথেষ্ট কাম মনত লাগি থকাই দেখা পাইছোঁ আপুনি দৰ্শনাৰ্থীসকলক কিবা অনুৰোধ জনাব বিচাৰে দৰ্শনাৰ্থীসকলক এটাই কম সকলো আহক জাতীয় সাজপাৰ পিন্ধি আহক আমাৰ বৈষ্ণৱ ধৰ্মৰ যি সাজপাৰ পিন্ধি আহক একত্ৰিত গুৰু সেৱা কৰক ভকত সেৱা কৰক যাত্ৰীসকলে নোপোৱা এজনে জানে কোনোবাজনে নাজানে সেইজনক বুজাই দিয়ক আমাৰ অনুষ্ঠান গোটেই সকলোৱে যাতে জানক যে সনাতনী ধৰ্ম নাম প্ৰসংগ আমাৰ গুৰুজনাই যি ধৰ্ম দি থৈ গ'ল জাতিভেদ নাই সকলো সমান উচ্চ নিচ আমাৰ ইয়াত নাই আমাৰ জাতৰ কথাটো আছে কিন্তু মন্দিৰৰ ভিতৰত নাই আমাৰ ইয়াত গোসাঁইজনেও ভকতজনে দিয়া প্ৰসাদ লৈছে নামৰ মূলত কোনোবা দিনা ভকত বহিছে গোসাঁইসকল ছাইডত আছে সম্পূৰ্ণ সেই পৰ্যায়ে হৈ আছে কৃষ্ণ নামে নদী নামে গংগা নামে পদু বজা বৰবৰা পদু কালি শ্ৰীমন্ত কাংকায়া ও কৃষ্ণ কি কয় কহে ক'ৰ পৰা আহিছে আপুনি আমি মৰিগাঁও পাইছোঁ মৰিগাঁও হয় মৰিগাঁৱৰ পৰা আহিছোঁ আমি মৰিগাঁৱৰ পৰা হয় কেনেকুৱা লাগিছে ইয়াত আহি ভালেই লাগিছে বহুত খোৱা বোৱা নাই আমাৰ খোৱা বোৱা হোৱা নাই হয় কৰিমহে এতিয়া হয় শৰাই দিছিলে অঁ শৰাই দিয়া হ'ল আপুনি ক'ৰ পৰা আহিছে মই হাতীবাটৰ পৰা আহিছোঁ দেখিছে নহয় এই ঘৰসমূহ আচলতে হাতী বহা ঘৰ বুলি কোৱা হয় ইয়াতে ভকত বৈষ্ণৱসকল থাকে আৰু তেওঁলোকে ইয়াতে স্নান কৰে বা যিকোনো কাম কাজ এই পুখুৰীটোতে কৰে গতিকে এই পুখুৰীটোৰ নাম হৈছে হাতী পুখুৰী কীৰ্তন ঘৰ মূল কীৰ্তন ঘৰৰ ঠিক পূবতে আছে ঠিক পিছতে আছে আৰু এইটো হৈছে হাতী পুখুৰী এই ভাগ আপোনাৰ বৰদোৱাৰ মূল আসনৰ কাষতে থকা অক্ষয় মন্ত্ৰী যি ভাগ হেনো শংকৰদেৱে নিজেই জ্বলাই থৈ গৈছিলে এই ভাগ কোনোদিনে আজি তাৰিখলৈ নুমোৱা নাই সদায় জ্বলি আছে গতিকে এই অক্ষয় মন্ত্ৰী ভাগো আপোনালোকক দেখালোঁ এয়া শিলিখা ইয়াতে বহি শংকৰদেৱে শাস্ত্ৰ লিখিছিলে হয় এই বিষয়ে অকণমান আপোনাৰ মোক পৰা জানিব বিচাৰিছোঁ শুনিব বিচাৰিছোঁ শুনিব বিচাৰিছোঁ ন শুনকচোন ক্ল'জ ল'ব এইজোপা হৈছে শিলিখা এই শিলিখাজোপা বয়স হৈছে 600 বছৰ অধিক এই শিলিখাজোপাৰ তলতে বহি শংকৰদেৱে শাস্ত্ৰ লিখিছিল তেওঁ যে এইজোপা শিলিখাৰ তলত বহি শাস্ত্ৰ লিখিছিল
তেওঁ শাস্ত্ৰ কিহত লিখিছিল, কিহেৰে লিখিছিল? তেওঁ শাস্ত্ৰ লিখিছিল সাঁচি গছৰ ছালটো এৰুৱাই লৈছিলে, লৈ শিলেৰে ঘঁহি সমানকৈ লৈছিলে, লৈ তেওঁ শিলিখাৰ ৰস লৈছিল, কেহৰাজ বনৰ ৰস লৈছিল, তাত গৰুমূত্ৰ মিহলাই লৈ পাখিৰ কলমেৰে লিখিছিল। শিলিখাৰ ৰস, কেহৰাজ বনৰ ৰস আৰু গৰুমূত্ৰ হৈছে চিয়াহী। চিয়াহী বনাই লৈ তেওঁ দুভাগ শাস্ত্ৰ লিখিছিল। ইয়াত এভাগ হৈছে দশম, এভাগ হৈছে কীৰ্তন। ইয়াত লেখা দশম ভাগ আমাৰ মূল মণিকূট য'ত আছে, মূল মণিকূটত অৰ্পণ কৰি ৰাখিছে। সেইকাৰণে মণিকূট ভাগৰ নাম হৈছে গুৰুজনৰ আসন, আৰু তাতেই শংকৰদেৱে জ্বলাই থোৱা বন্তি ভাগ আছে, সেই ভাগৰ নাম হৈছে অক্ষয় বন্তি। শিলিখা বিষয়ে এই কণী কৃষ্ণ দেই। খৰম কৰি তেওঁ যেতিয়া কুণ্ডিলৰ পৰা দ্বাৰকালৈ লৈ যাবলৈ আহিছিল, দ্বাৰকালৈ যাব সময়ত ভগৱান শ্ৰীকৃষ্ণ আমাৰ য'ত আকাশী গংগাখন আছে, আকাশী গংগা বহুতে দেখিছে, আকাশী গংগা মাজতে এয়া হৈছে কীৰ্তন, মূল কীৰ্তন ঘৰৰ মূল আসন। খুব সুন্দৰকৈ দুভাগ গছা ৰাখিছে, বৰ ডাঙৰ গছা, বহুত পুৰণিকলীয়া গছা। এনেদৰে ফুল ডবাবোৰ ৰাখিছে। এনেদৰে ভকত বৈষ্ণৱসকলেও এইফালে অকণমান কেমেৰাটো ঘূৰাইছে। ইয়াৰে ভকত বৈষ্ণৱসকলে এনেকৈ পা পৰিষ্কাৰ কৰি ৰাখিছে সুন্দৰভাৱে। তেওঁলোকৰ চেষ্টাতে আজি ইমান ধুনীয়াকৈ আছে বৰদোৱাখন, বৰদোৱা থানখন। আমি অকণমান যদি আসনখন অকণমান দেখাই দিব পাৰোঁ ওচৰৰ পৰা। রাম রাম কেশব হরি, হে হরি হে প্রথমে প্রণাম ব্রহ্ম রূপীখনা তনহে, কারণ নারায়ণ জয় রাম রাম কেশব হরি, হরি হে তোজুনাভি কমলত ব্রহ্মা ভৈলা জাত হে, অবতার ভৈলায় সংখ্যাত জয়